আমার এই অভিযান আমার মাননীয় এসপি স্যার আৰু ওসি স্যাৰৰ নিৰ্দেশ মতে আমি টাউনত বহুত গাড়ীৰ এটা মানে উদণ্ড চলি থাকে। তো সেইটোৰ কাৰণে আমাৰ অফিচাৰৰ আদেশ মতে এটা অভিযান চলি আছে আৰু অভিযান চলি থাকিব। গাড়ীৰ নম্বৰ প্লেট নাই, ষ্টাণ্ট বাইক কৰি থাকে, বহুত মানুহৰ ডিষ্টাৰ্ব হয়, এক্সিডেণ্ট কৰি দিয়ে, নিজে নিজে এক্সিডেণ্ট হয়। তো সেইটো কাৰণে আমাৰ এই অভিযান চলি আছে ছাৰৰ আদেশ মতে, আৰু এই অভিযান চলি থাকিব। নাম্বাৰ প্লেট ছাড়া গাড়ী আমি টাউনত নচলিব আৰু ষ্টাণ্টটো আমি তেনেকুৱা হ'ব। কিমানকেইটা এনে জব্দ কৰিলে আপোনালোকে? আমি কালি পৰহিৰ পৰা মোটামুটি 10টামান বাইক আমি ইয়াতে ৰাখিছোঁ। এইটো কণ্টিনিউ অভিযান চলি থাকিব, আমি সদায় ধৰি থাকিম। আমি তেনেকুৱা চলি থাকিব। আমাৰ চিভিলতো ধৰিব, চিভিল ড্ৰেছতো পুলিচ ঘূৰি থাকিব, ড্ৰেছতো থাকিব, ইউনিফৰ্মতো থাকিব। নাম্বাৰ প্লেট ছাড়া গাড়ী ধৰি থাকিব। আমি ৰাইজক আহ্বান জনাই সবে নাম্বাৰ প্লেট লগাই গাড়ী চলাব আৰু গাড়ীটো একদম ভালকৈ চলাব আৰু কাগজ RC ডিটেইলছ সব লৈ চলাব। আৰু আমি পেৰেণ্টছক জনাওঁ, গাৰ্জেনক জনাওঁ যে সৰু ল'ৰা ছোৱালীক গাড়ী নিদিব, যাৰ ড্ৰাইভিং লাইচেন্স নাই, প্ৰপাৰ ড্ৰাইভিং লাইচেন্স RC লৈ যাতে গাড়ী চলায়।